আৰু দুটামান কথা বাইদেৱে ক'ব শুনাছো। নাচৰ সম্পৰ্কে দুটামান কথা কম। এতিয়া ধৰা তোমালোকে যদি প্ৰতিযোগিতাত যোৱা, এতিয়া কিছুমানেতো ভাবে ন যে মইতো ভালেই নাছিলো, কিয় নাপালো। এইটোতো বহুতৰ হৈ যায় ন, লগৰজনীৰ লগতে বেয়া পোৱা পুৰি হৈ যায় ন, তাই পালে মই নাপালো, সেইটো হ'ব নালাগে, হয়নে? ধৰা তুমি চব শুদ্ধ হ'ব পাৰে, তুমিও চব শুদ্ধ কৰিছা, তাইও শুদ্ধ কৰিছে, কিন্তু তাৰ ভিতৰত এজনীয়ে বেছি পাব। কিয় বেছি পাব? হয়তো তাইৰ কিবা এটা তোমাতকে বেছি আছে। কি বেছি আছে? হয়তো নাচখিনি শুদ্ধ নাচিছে, তাইও নাচিছে, কিন্তু তাই যে ধুনীয়াকে হাঁহি হাঁহি নাচিছে, এক্সপ্ৰেছনটো ধুনীয়া দিছে, সেইটোত নম্বৰ বেছি পাব। আৰু হয়তো কোনোবাই ড্ৰেছ পাতি চিজিলকে পিন্ধিব লাগিব। সদায় নিজৰ সাজযোৰ, বিহুৰ সাজযোৰ বা যি ধৰণৰ কষ্টিউমে পিন্ধা, যি ধৰণৰ নাচেই নাচা, কষ্টিউমটো সদায় ডিচিপ্লিন হ'ব লাগে, চিজিল হ'ব লাগে, শুদ্ধ হ'ব লাগে। মূৰটো ফনিয়ালে ধুনীয়াকে, আঁতি ধুনীয়াকে ফনিয়াই, ফুট ধুনীয়াকে লৈ জধলা মধলাকে নাচিলেতো আমিও ভাল লাগে। তুমি কাৰেক্ট নাচিলেও মানুহৰ এটা এট্ৰেকশ্যনৰ কথা থাকে, তোমাৰ সেইটো ভাল নালাগিব ন। আমি কেতিয়াবা এনেকুৱা হয় প্ৰতিযোগিতাত প্ৰথম যদি দেখো ছোৱালীজনৰ, প্ৰথম দেখোতেই আমাৰ মানে এনেকুৱা লাগে এই ভালেই নাচিব, কিয় ইমান ধুনীয়াকে ডিচিপ্লিন কৰি যেতিয়া সাজি কাচি আহিব তোমাৰ দেখিলে এনেকুৱা লাগিব তাই সঁচাকে ভাল নাচিব। আৰু হয়, আমাৰ তেনেকুৱা ধৰণৰ ধাৰণাটো শুদ্ধও হয় যে যিজনীয়ে সঁচাকে ধুনীয়াকে ডিচিপ্লিনকে আহে, ধুনীয়াকে মানে সাজযোৰ ধুনীয়াকে পিন্ধি উৰি আহে, তেওঁৰ নাচটো সঁচাকে ভাল হয়। গতিকে নাচটো জনাৰ লগতে তোমালোকে সাজযোৰ কেনেকে ডিচিপ্লিনকে পিন্ধিব লাগে এইটোও শিকিব লাগিব। মেখেলাখন কিমান জোখত পিন্ধিব লাগে। কিছুমানে এতিয়া মই কালি এঠাইত গৈছিলো, মেখেলাখন বহুত ওপৰত পিন্ধিছে। মেখেলাখন ওপৰত পিন্ধিলে তোমাৰ নাচিব অসুবিধা হয় বুলি মেখেলাখন গোটেই সৰু গাঁঠি ওলাই গ'লে আকৌ দেখিবলৈ ভালো নালাগিব ন, তেনেকুৱাও হয় কথাটো। আৰু বাকী চাদৰখন কেনেধৰণে তুমি পিন্ধিছা, কেনেকে টিপটপকে পিন্ধিছা। বাক আমি আমাৰ কি শিকিলো এই 10 দিনত, বাক আমি প্ৰথমে আমি হুঁচৰি দেখাম, তাৰপিছত বোলা বতাহে বাউলি কৰিলে, আবেলি বতাহে বাউলি কৰিলে, পশ্চিম ডেলিমাৰ গল তামোল বাৰ, পূবে গৰাল পশ্চিমে গৰাল, উত্তৰে গৰু দক্ষিণে চৰু, গৃহস্থৰ কুশলতে বোলা জয় হৰিবা। তুমি জগত কৃষ্ণ গোসাঁই, পৃথিৱীত তোমাৰ মান কোনোৱেই নাই, সেৱা বিনে আমাৰ একোৱেই নাই, বছৰটি ভালে কৈ নিবা পঠিয়াই, তুমি